প্ৰিয় দৰ্শক, এইভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আসাম ইউনিভাৰ্চিটিত ওলোৱা গেষ্ট ফেকাল্টিৰ বিষয়ে। টেম্পৰাৰী বেচিছত হ'ব চাকৰিটো, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ পৰাই ছিলেকশ্যন পাব। আৰু আসাম ইউনিভাৰ্চিটিৰ বিষয়ে গম পায়, চেণ্ট্ৰেল বিশ্ববিদ্যালয় হয়। 18 আগষ্ট তাৰিখে ৱাক ইন ইণ্টাৰভিউ হ'ব, 11টা বজাৰ পৰা হ'ব। অফিচ অফ দ্য হেড, ডিপাৰ্টমেণ্ট অফ ল, আসাম ইউনিভাৰ্চিটি শিলচৰ, তাত হ'ব। গেষ্ট ফেকাল্টি পিয়ৰলি টেম্পৰাৰী বেচিছ, ডিপাৰ্টমেণ্ট অফ ল। আৰু এটা পদ খালী, সেয়া হৈছে ইকনমিক্সৰ এটা পদ খালী, আৰু এইটো আনৰিজাৰ্ভৰ বাবে পদ খালী হৈছে। আৰু ৰেমুনেশ্যন প্ৰতি লেকচাৰৰ কাৰণে 1500 পাব। মেক্সিমাম চিলিং 50,000 পাৰ মান্থ হ'ব, আৰু তাতকৈ বেছি পাৰ নহয়। ইয়াৰ বাহিৰে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আপোনাৰ ইকনমিক্সত, আৰু 55% থকাটো বাধ্যতামূলক বা ইয়াৰ সমপৰ্যায়ৰ ডিগ্ৰী। এলাইড ছাবজেক্টত যদি থাকে সেইটোও হ'ব। ইয়াৰ বাহিৰে নেট পাছ কৰা হ'ব লাগিব, UGC CSIR বা স্লেট বা ছেট পাছ কৰিলেও হ'ব, আৰু নহ'লে PhD থাকিলেও হ'ব। আৰু PhDটো আপোনাৰ ইয়াত কিছুমান কথা কৈছে যে PhDটো ৰেগুলাৰ মডত কৰা হ'ব লাগিব, 2জন এক্সটাৰ্নেল এক্সামিনাৰে চেক কৰা হ'ব লাগিব, অ'পেন ভাইভা ভইচে থাকিব লাগিব, আৰু 2টা ৰিচাৰ্চ পেপাৰ আপোনাৰ PhDৰ পৰা উলিয়াব লাগিব, তাৰে এটা ৰেফাৰ্ড জাৰ্নেলত হ'ব লাগিব। আৰু কনফাৰেঞ্চ, ছেমিনাৰ, স্পনচাৰ, ফাণ্ডেড, ছাপৰ্টেড তেনেকুৱা ICSSR, UGC CSIR দ্বাৰা, চিমিলাৰ এজেঞ্চিৰ দ্বাৰা পতা তেনেকুৱা কনফাৰেঞ্চত আপুনি আপোনাৰ ৰিচাৰ্চ পেপাৰটো প্ৰেজেণ্ট কৰিব লাগিব। তাৰ বাহিৰে টিএ দিয়ে নিদিয়ে, ডাইৰেক্ট ইণ্টাৰভিউলৈ গ'লেই হ'ল। অৰিজিনেল ডকুমেণ্ট লৈ যাব, আৰু এটা ছেল্ফ এটেষ্টেড প্ৰত্যেক বস্তুৰে জেৰক্স কৰি আৰু সেইটো লৈ যাব। তাত গৈ পিনি বহিলেই হ'ল আৰু।